নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ স্মাৰ্ট প্ৰেপছলৈ। আশা কৰিছোঁ সকলো ভালে আছে, লগতে নিজৰ যি প্ৰিপেয়াৰেশ্যন আছে ভালদৰে কৰি আছে। গতিকে আপোনালোকে গম পাইছে থাম্বনেইল দেখি আমি কিহৰ ওপৰত আলোচনা কৰিবলৈ গৈ আছোঁ। আমি আলোচনা কৰিবলৈ গৈ আছোঁ SSC CHSL এক্সামৰ কথা। আচ্ছা, আমি বাকীখিনি এক্সামৰ কথা নৰ্মেলি জানোৱে, যিবিলাক আমাৰ আছাম স্পেচিফিক এক্সাম হয় সেইখিনি বিষয়ে জানোৱে। এতিয়া এনেকুৱা ষ্টুডেণ্ট আছে যিবিলাক ষ্টুডেণ্ট গ্ৰেজুৱেট নহয় বা গ্ৰেজুৱেশ্যন কৰি আছে, গতিকে তেনেবিলাক ষ্টুডেণ্টৰ কাৰণে বা সেইসকল কেণ্ডিডেটৰ কাৰণে এইটো এটা ভাল এক্সাম। কাৰণ গ্ৰেজুৱেশ্যন কৰি থকা ষ্টুডেণ্টখিনিয়েতো বিভিন্ন ধৰণৰ এক্সাম দিব পাৰিব, তোমালোকে জানাই, ঠিক আছে। যিসকলৰ গ্ৰেজুৱেশ্যন হোৱা নাই তেওঁলোকে কি কৰিব, গতিকে সেই তাৰে ওপৰত আচলতে আমি আজি আলোচনা কৰিম, যাতে তেওঁলোকে কি কৰিব পাৰিব, কোনটো এক্সাম দিব পাৰিব। মেইনলি ফ'কাছ কৰিম আমি CHSL এক্সাম। অ'কে, গতিকে চাই লওঁ CHSL এক্সাম হয় কি, ঠিক আছে। অ'কে, তো CHSL এক্সাম কি হয় প্ৰথম এইটো চাই লোৱা। দ্য ষ্টাফ চিলেকশ্যন কমিশ্যন, গতিকে SSC ফুল ফৰ্ম এইটো ষ্টাফ চিলেকশ্যন কমিশ্যন, ঠিক আছে। ষ্টাফ চিলেকশ্যন কমিশ্যনে কি কৰে, SSC CHSL এক্সাম কণ্ডাক্ট কৰে, প্ৰত্যেক বছৰে কণ্ডাক্ট কৰে। কিহৰ কাৰণে? ভেৰিয়াছ মিনিষ্ট্ৰী, ডিপাৰ্টমেণ্ট, অৰ্গেনাইজেশ্যনছ অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, গতিকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ বিভিন্ন ধৰণৰ যিবিলাক আমাৰ ভেৰিয়াছ ডিপাৰ্টমেণ্ট আছে, অৰ্গেনাইজেশ্যন আছে, ঠিক আছে। এই গোটেই অৰ্গেনাইজেশ্যন বা ডিপাৰ্টমেণ্টবিলাকৰ বাবে এটা এক্সাম কণ্ডাক্ট কৰে। সেই এক্সামটোৰ নাম কি হৈ যায়? সেই এক্সামটোৰ নাম হয় SSC CHSL, ঠিক আছে। CHSLৰ ফুল ফৰ্ম কি হয়? ষ্টাফ চিলেকশ্যন কমিশ্যন কম্বাইন হায়াৰ ছেকেণ্ডেৰী লেভেল এক্সামিনেশ্যন, গতিকে এইটো হৈ যায় CHSL এক্সামৰ ফুল ফৰ্ম, ঠিক আছে। হায়াৰ ছেকেণ্ডেৰী এক্সাম বুলি কৈছে যেতিয়া গম পাইছে যে আচলতে কোনসকল লোকে দিব পাৰিব। গতিকে যিসকল লোক বৰ্তমান HS পাছ কৰিছে, গ্ৰেজুৱেশ্যনত আছে, ঠিক আছে, বা অকল সেইসকল বুলিয়ে নহয়, গ্ৰেজুৱেট কৰা ষ্টুডেণ্টো দিব পাৰিব, ঠিক আছে। বাট স্পেচিয়েলি সেইখিনি লোকৰ বাবে যিখিনিয়ে গ্ৰেজুৱেশ্যন বৰ্তমান কমপ্লিট হোৱা নাই বাট গ্ৰেজুৱেশ্যনত আছে, গতিকে তেওঁলোকে যদি বিচাৰে মোক নেশ্যনেল লেভেল এটা এক্সাম দিবলৈ, তেতিয়াহ'লে CHSL ইজ ওৱান অফ এ বেষ্ট এক্সাম, য'ত ক'ত চাকৰি পায়, মিনিষ্ট্ৰী, ডিপাৰ্টমেণ্ট আৰু অৰ্গেনাইজেশ্যন ক'ত, যিবিলাক আমাৰ ভাৰত চৰকাৰৰ, ঠিক আছে। ভাৰত চৰকাৰৰ যিবিলাক মিনিষ্ট্ৰী আছে বা অৰ্গেনাইজেশ্যন আছে, সেই অৰ্গেনাইজেশ্যনৰ বিভিন্ন জেগাত বা বিভিন্ন অফিচত কি হ'ব পাৰে, চাকৰি পাব পাৰা, ঠিক আছে। আৰু এই এক্সামটোৰ কাৰণে কেনেকুৱা ধৰণৰ পোষ্ট থাকে? ডাটা এণ্ট্ৰি অপাৰেটৰ, DEO, লোৱাৰ ডিভিজন ক্লাৰ্ক, LDC বা জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট, JSA বা ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড A। গতিকে এই তিনিটা লেভেলত কি থাকিব পাৰে, তোমালোকৰ জব তোমালোকে পাব পাৰা, যদিহে SSC CHSL যি এক্সাম আছে সেই এক্সাম ক্লিয়াৰ কৰা, ঠিক আছে। গতিকে SSC CHSL এক্সাম ক'লোৱে যে হায়াৰ ছেকেণ্ডেৰী লেভেলৰ এটা এক্সাম হয়। যিসকল লোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকে এই এক্সাম দিব পাৰে, ঠিক আছে, বা এই এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিব পাৰে। লগতে আৰু এটা কথা কওঁ কি, কেৱল হায়াৰ ছেকেণ্ডেৰী বুলিয়ে নহয়, যিসকলে গ্ৰেজুৱেশ্যন কৰি আছে তেওঁলোকেও এই এক্সাম দিব পাৰে। ওৱান অফ এ ইম্পৰ্টেণ্ট এক্সাম। লগতে ইয়াতে যিবিলাক পোষ্ট আছে, পোষ্টটো আটাইতকৈ ভাল পোষ্ট বুলি ক'ব পাৰা। ডাটা এণ্ট্ৰি অপাৰেটৰ হওক, লোৱাৰ ডিভিজন ক্লাৰ্ক হওক, ঠিক আছে, এইখিনি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আণ্ডাৰৰ যিবিলাক অফিচ আছে সেই অফিচত এনেকুৱা ধৰণৰ পোষ্ট পাব পাৰা। অল অভাৰ নেশ্যনেল লেভেল, ঠিক আছে। গোটেই নেশ্যনেল লেভেলত আচলতে এই এক্সাম কণ্ডাক্ট কৰা হয়, ঠিক আছে। চলো নেক্সট। CHSL এক্সাম চামাৰি যদি চাওঁ, CHSLৰ ফুল মিনিং মই অলৰেডি ক'লোৱেই। আৰু কোনে কণ্ডাক্ট কৰে? কণ্ডাক্টিং বডি কি হয়? ষ্টাফ চিলেকশ্যন কমিশ্যনে কণ্ডাক্ট কৰে, ঠিক আছে। আৰু এইটো এতিয়া বৰ্তমান সময়ত 25 হৈছে, লাহে লাহে 26ৰ নটিফিকেশ্যনছ আহিব। অ'কে, পোষ্টবিলাক কি কি হয়? LDC, JSA আৰু DEO। কেটাগৰী অবভিয়াছ কথা, গভৰ্ণমেণ্ট জব হয়, ঠিক আছে। এক্সাম টাইপছ কেনেকুৱা? নেশ্যনেল লেভেল এক্সাম। মোড অফ এপ্লিকেশ্যন যদি ফৰ্ম ফিল আপ কৰিবলগীয়া হয় তেতিয়া কি হ'ব? অনলাইনে হ'ব। মোড অফ এক্সামৰ যদি মোড বা কোনটো কেনেকুৱা ধৰণৰ এক্সাম হয়, ডেট ইজ অলছ' অনলাইন এক্সাম। গতিকে ইয়াতে কোনো পেন এণ্ড পেপাৰ নহয়, ইয়াতে কি হ'ব? কম্পিউটাৰ বেছ অনলাইন এক্সাম হ'ব, ঠিক আছে। ইলিজিবিলিটি কথা যদি কওঁ তেতিয়া অবভিয়াছলি ভাৰতীয় নাগৰিক আৰু লগতে 12 পাছ হ'ব লাগিব। চিলেকশ্যন প্ৰচেছ দুটা টায়াৰ থাকিব, ঠিক আছে, টায়াৰ 1 এণ্ড টায়াৰ 2। আৰু অফিচিয়েল ৱেবছাইট এইটো হয় ssc.gov.in, ঠিক আছে। এইটো অফিচিয়েল ৱেবছাইটত তোমালোকে চাবগে পাৰিবা যে এই এক্সামটোতনো কেনেকুৱা হয়, কি হয়, বা SSCৰ ৰিলেটেড যিমানখিনি এক্সাম আছে
এই এক্সামখিনিৰ বিষয়ে তোমালোকে এই যিটো ৱেবছাইট আছে ৱেবছাইটত গৈ এছএছচিৰ অফিচিয়েল ৱেবছাইটত গৈ তোমালোকে চাবগে পাৰিবা ঠিক আছে গতিকে এইখিনি আছিল ওভাৰঅল সামাৰি যে এই এক্সামটোতনো কেনেকুৱা হয় কি হয় ঠিক আছে এটা যদি এলিজিবিলিটি ক্ৰাইটেৰিয়া কথা কওঁ এলিজিবিলিটি ক্ৰাইটেৰিয়া হলে তিনটা ইম্পৰ্টেন্ট যে কি তিনটা ইম্পৰ্টেন্ট প্যাৰামিটাৰছৰ ওপৰত কৰে মেইনলি ফৰ্ম ফিলআপৰ ওপৰত যেতিয়া এলিজিবিলিটি ক্ৰাইটেৰিয়া কথা কওঁ এটা হৈছে নেশনালিটি ঠিক আছে ক্যান্ডিডেট মাস্ট বি ইন্ডিয়ান হ'বই লাগিব এ সিটিজেন অফ ইন্ডিয়া অৰ এ সাবজেক্ট অফ নেপাল অৰ ভুটান অৰ এ টিবেটিয়ান ৰিফিউজি হু কেম অভাৰ টু ইণ্ডিয়া বিফোৰ 1st January 1962 to permanently settle in India গতিকে কোনোবা যি লোক যি নেপাল হওক বা ভুটান হওক বা টিবেটিয়ান যিবিলাক প্লেস আছে তাৰ পৰা 1 জানুৱাৰী 1962 আগত যদি ভাৰতলৈ আহি ভাৰতত পাৰ্মানেন্টলি সেটেল হৈছে সেই সকল লোকেও এই এক্সাম দিব পাৰে এ পাৰ্সন অফ ইণ্ডিয়ান origin who is migrated to Pakistan, Burma, Sri Lanka, East African countries of Kenya, Uganda, United Republic of ঠিক আছে টাজমেনিয়া ওকে গতিকে যিমানখিনি জায়গা আছে ঠিক আছে কোনোবা যদি ভাৰতীয় মানুহে যাৰ অৰিজিন ভাৰত কিন্তু তাতে গৈ পেলাই ধৰা তাত সেটেল হৈছে তাত কামৰ কাৰণে আছে বা কিবা তাতে থাকিছে গতিকে তেওঁলোকেও যদি বিচাৰে তেনেহলেও এই এক্সাম এছএছচি চিএইচএছএল এক্সাম দিব পাৰিব কিন্তু অৰিজিন কি হ'ব লাগিব ইণ্ডিয়ান হ'ব লাগিব এনেকুৱা নহয় যে কেনিয়াৰ এজন আহি পেলাই মানুহে আহি পেলাই ইয়াতে এক্সাম দিব পাৰিব তেনেকুৱা কথা নহয় অৰিজিন ইণ্ডিয়া ইণ্ডিয়াতে জন্ম হৈছে বাট কৰ্মসূত্ৰে বা কিবা কামৰ কাৰণে কেনিয়াত আছে বাট তেওঁ যদি বিচাৰে আহি পেলাই ইয়াতে এক্সাম দিব পাৰিব আৰু বাকি সকলটো অবিয়াস কথা ইণ্ডিয়ান হ'বই লাগিব লগতে যিখিনি লোক 1962 আগৰ পৰা ঠিক আছে 1962 আগতে যদি আমাৰ ভুটান নেপাল ঠিক আছে এনেকুৱা বিলাক জায়গা টিবেটিয়ান জায়গাৰ পৰা যদি ভাৰতলৈ আহিছিল সেই লোকেও কি কৰিব পাৰিব এই এক্সাম দিব পাৰিব ঠিক আছে ওকে গতিকে এইজৰ যদি কথা কওঁ দেন 1/1/2026 গতিকে যেহেতু ইয়াৰ নেক্সট ইয়াৰে এক্সাম হ'ব হয়নে 26ত এক্সাম হ'ব গতিকে 26ত এক্সাম হলে কি হ'ব লাগিব এছএছচি চিএইচএছএল ৰ লিমিট যে 1 তাৰিখ 1 জানুৱাৰী 2026 লৈকে আপোনাৰ মিনিমাম এজ কিমান হ'ব লাগিব 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব ক্যান্ডিডেট বৰ্ন নট বিফোৰ 2/01/1999 গতিকে যিসকল মানুহ 1999 ৰ আগত জন্ম হৈছে ঠিক আছে তেওঁলোকে পটককে এই এক্সামটোৰ কাৰণে কি কৰিব নোৱাৰে এপ্লাই কৰিব নোৱাৰে লগতে যিসকল 2008 ৰ পাছত জন্ম হৈছে তেওঁলোকো কি কৰিব নোৱাৰে এপ্লাই কৰিব নোৱাৰে ঠিক আছে ওকে যিসকল 1999 ৰ আগত জন্ম হৈছে তেওঁলোকে এপ্লাই কৰিব নোৱাৰে আৰু যিসকল 2008 ৰ পিছত জন্ম হৈছে তেওঁলোকৰ কাৰণে কিন্তু এটো এক্সাম নহয় যিসকল মাজৰ ষ্টুডেন্ট মেইনলি সেই 18 ৰ পৰা 27 বছৰ বয়সৰ ভিতৰত গতিকে তেওঁলোকে কি কৰিব পাৰিব এই এক্সাম দিব পাৰিব ওকে আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ যদি কথা কওঁ ফৰ ডাটা এন্ট্ৰি অপাৰেটৰ ডিইও ঠিক আছে এটো কি হৈ যায় এটা গ্ৰেড এ হয় মিনিষ্ট্ৰি অফ কনজিউমাৰ এফেয়াৰ্স ফুড এণ্ড পাব্লিক ডিস্ট্ৰিবিউশন মিনিষ্ট্ৰি অফ কালচাৰ এণ্ড ষ্টাফ সেকশন কমিশনৰ ঠিক আছে গতিকে ডিইওৰ এক্সাম ডিইওৰ পোষ্টত পাব পাৰা the candidates who are planning to appear in CHSL 2025 exam must have passed 12 standard এতিয়া আমি 2026 দিম মানে 25 তো অলমোস্ট গলে 26 ৰ কাৰণে যদি দিও তেতিয়া হলে কি কৰিব লাগিব যে যিটো ষ্টুডেন্টে দিব হি 12 পাস কিন্তু হ'ব লাগিব ওকে হি 12 পাস হ'ব লাগিব কোনোবা এখন বোৰ্ড বা কোনোবা এখন স্পেসিফিক ইউনিভাৰ্সিটিৰ পৰা আকৌ এলডিসি আৰু জেএসএ যেটো এক্সাম আছে এন্ড ডিইও গ্ৰেড এ এৰ কাৰণে ঠিক আছে ডিপাৰ্টমেন্টাল যিবিলাক এক্সাম আছে তাত 12 স্ট্যান্ডার্ড পাসড ইন সায়েন্স স্ট্রিম হ'ব লাগে ঠিক আছে উইথ ম্যাথছ এজ এ সাবজেক্ট ফ্রম ৰিকগনাইজড বোৰ্ড অৰ ইকুইভ্যালেন্ট গতিকে কেটামান স্পেসিফিক এক্সাম আছে আৰু এই এক্সাম গিটাৰ কাৰণে কি হ'ব লাগিব সায়েন্স স্ট্ৰিমৰ হ'ব লাগে যিজনে পাস কৰে আৰু লগতে ম্যাথছ থাকিব লাগে তাতে 12 ভোট ঠিক আছে আৰু যিকোনো ৰিকগনাইজ বোৰ্ডৰ পৰা পাস কৰিলে কি হ'ব পাৰে এক্সাম দিব পাৰিবা ঠিক আছে ওকে লগতে এক্সামৰ যদি মুডৰ কথা কওঁ তেতিয়া হলে দুটা টাইপত হ'ব টায়াৰ 1
আমাৰ যেনেকৈ প্ৰি আৰু মেইনছ থাকে, গতিকে টায়াৰ 1টো প্ৰি নিচিনা আৰু টায়াৰ 2টো মেইনছৰ নিচিনা। গতিকে টায়াৰ 1 কি হয়, অবজেক্টিভ মাল্টিপল চইচ কুৱেশ্যন থাকিব আৰু অভাৰঅল এইটো কম্পিউটাৰ বেছ অনলাইন এক্সাম হ'ব। টায়াৰ 2 কি হ'ব, অবজেক্টিভ মাল্টিপল চইচ কুৱেশ্যন থাকিব প্লাছ স্কিল টেষ্ট এণ্ড টাইপিং টেষ্ট থাকিব এই লগতে। আৰু টায়াৰ 2 আৰু এটা বস্তু, কেইটামান বস্তু ইনক্লুড থাকিব। কি ইনক্লুড থাকিব, ছেকশ্যন হেভ 2 মোডছ ইটছ কম্পিউটাৰ বেছ অনলাইন। গতিকে কম্পিউটাৰ বেছ অনলাইনে হ'ব দুইটা, যি মাল্টিপল চইচ হওক বা স্কিল টেষ্ট হওক বা টাইপিং টেষ্ট হওক, এই গোটেইকেইটা বস্তু কেনেকুৱা হ'ব, কম্পিউটাৰ বেছতে এক্সাম হ'ব। বাকী যদি অভাৰঅল যদি আমি CHSL এক্সাম পেটাৰ্ণৰ কথা কওঁ, ক'ৰ পৰা কিমান মাৰ্কছ আহে, গতিকে আমি যদি চাওঁ, প্ৰথমটো আহিব জেনেৰেল ইণ্টেলিজেঞ্চ, অ'কে, তাৰ পৰা কিমান আহিব, 25 কুৱেশ্যনছ আহিব, 2 নম্বৰকৈ 50 মাৰ্কছ, ঠিক আছে। ছেকেণ্ড আহিব জেনেৰেল এৱাৰনেছ, 25 কুৱেশ্যনছ 50 মাৰ্কছ। থাৰ্ড কোৱান্টিটেটিভ এপ্টিটিউড, বেছিক এৰাথমেটিক স্কিল, মেথছৰ কথা হয়, ঠিক আছে, মেথছ, গতিকে এইটো 25 কুৱেশ্যনছ 50 মাৰ্কছ। লগতে ইংলিছ এণ্ড বেছিক নলেজ, তাৰ পৰা 25টা কুৱেশ্যন আহিব, 50 মাৰ্কছ। তো অভাৰঅল টোটেল কিমান হৈ যায়, 200 নম্বৰ হয় আৰু কুৱেশ্যন কিমান থাকে, 100। আৰু ইয়াৰ টাইম ডিউৰেশ্যন যিটো হ'ব, সেইটো কিমান হ'ব, 60 মিনিট এণ্ড 80 মিনিটছ ফৰ কেণ্ডিডেট ইলিজিবল ফৰ সাংস্কৃত। অৰ্থাৎ কিছুমান স্পেচিফিক ষ্টুডেণ্টৰ কাৰণে যি তো আপোনাৰ কি থাকিব পাৰে, 20 মিনিট এক্সট্ৰা থাকিব পাৰে, বাট নৰ্মেলি আমাৰ যিবিলাক নৰ্মেল ষ্টুডেণ্ট তেওঁলোকৰ কাৰণে কিমান টাইম থাকিব, 60 মিনিট, অৰ্থাৎ 1 ঘণ্টা। 1 ঘণ্টা সময় থাকিব, 100টা কুৱেশ্যনছ আহিব আৰু 200 মাৰ্কছ হ'ব। গতিকে এইটো হৈ যায় CHSL এক্সামৰ এক্সাম পেটাৰ্ণ, ঠিক আছে। গতিকে যিসকল ষ্টুডেণ্টে বিচাৰিছে যে মোক এটা কম বয়সত, যিহেতু 18 বছৰৰ পৰাই এই এক্সাম দিব পাৰিব, গতিকে কম বয়সতে কি হ'ব পাৰে, জাষ্ট HS পাছ হ'লেই হ'ল। HS পাছ ষ্টুডেণ্টে যদি বিচাৰে যে মোক এটা ভাল নেশ্যনেল লেভেলৰ জব লাগে, কম বয়সতে, নিজৰ কিছুমান সপোন থাকে, সপোন পূৰাবৰ কাৰণে, গতিকে তেওঁলোকে CHSL এক্সামৰ প্ৰিপেৰেশ্যন কৰিব পাৰে। গতিকে এইটো এটা এনেকুৱা এক্সাম হয় যি ক্লাছ 12 হ'লেই পাছ কৰিলে কি হ'ব পাৰে, এক্সাম দিব পাৰে, ঠিক আছে। গতিকে সকলোৰ কাৰণে এইটো এটা সুবিধাজনক এক্সাম হয়, ঠিক আছে। 12 পাছ কৰিলে যিহেতু দিব পাৰে, গতিকে যিসকল ষ্টুডেণ্টে এতিয়াও বিচাৰিছে যে এতিয়াও গম পোৱা নাই যে কি এক্সাম দিব, কেনেকৈ কি কৰিব, তাৰ কাৰণে মই কৈছোঁ যাতে ইন ফিউচাৰ গৈ পেলাই তেওঁলোকে যাতে প্ৰব্লেমত নপৰে, ঠিক আছে। গতিকে এতিয়াই যদি কোনোবাই বিচাৰে যে মই এটা ভাল এক্সাম দিব বিচাৰিছোঁ, যাৰ থ্ৰুদি মই এটা নেশ্যনেল লেভেল এটা ৰিকগনাইজ মানে বা এটা গভৰ্ণমেণ্ট পোষ্টত পাব পাৰোঁ বা গভৰ্ণমেণ্ট অফিচত এজন এমপ্লয় হিচাপে কাম কৰিব পাৰোঁ, নিজৰ যি সপোন আছে পূৰাব পাৰোঁ, তাৰ কাৰণে তোমালোকে CHSL যি এক্সাম আছে সেই এক্সামৰ প্ৰিপেৰেশ্যন কৰিব পাৰা, ঠিক আছে। আৰু চবচে ভাল কথা এইটোৱে যে এই এক্সাম প্ৰত্যেক বছৰে হয়, যিহেতু নেশ্যনেল লেভেল হয় এক্সাম, গতিকে প্ৰত্যেক বছৰে হয়, বেছি টেনশ্যনো ল'ব নালাগে, ঠিক আছে। প্ৰত্যেক বছৰে এক্সাম হয় আৰু ইয়াতে ছাবজেক্ট যি আছে গম পাইছাই, ঠিক আছে। গতিকে এই এক্সামৰ কাৰণে তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰিব পাৰা আৰু ইয়াৰ কাৰণে কি কি লাগিব, কি কি ষ্ট্ৰেটেজি কেনেকুৱা, আমাৰ লগত তোমালোকে কণ্টেক্ট কৰিব পাৰা, আমি তোমাক তাৰ কাৰণে গাইড কৰাম, ঠিক আছে। গতিকে আশা কৰিছোঁ বুজি পাইছা SSC CHSL যি এক্সাম হয় সেই এক্সামৰ বিষয়ে। ভালদৰে প্ৰিপেৰেশ্যন কৰা, যিসকলে বিচাৰিছা যে ভাল এটা পোষ্ট লাগে, ঠিক আছে, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ, গতিকে CHSL এক্সাম ইজ ইয়'ৰ গুড চইচ, ঠিক আছে। গতিকে এক্সাম ভালদৰে প্ৰিপেৰেশ্যন কৰা, লগতে ইয়াৰ বিষয়ে তোমালোকে ভালকৈ এটলিষ্ট এৱাৰনেছ পোৱা, বা কোনোবা যদি ভাইটি ভণ্টি আছে তেওঁলোকক এটলিষ্ট বুজোৱা যে এই এক্সামৰ বিষয়ে এনেকুৱা এক্সাম তুমি দিব পাৰিবা, ঠিক আছে। গতিকে তোমালোকৰ এজন নাগৰিক হিচাপে দায়িত্ব যে যিখিনি আচলতে নিজেও প্লাছ যিখিনি তোমালোকৰ জুনিয়ৰ তেওঁলোককো যাতে লৈ আনা। গতিকে যিসকলে গম পোৱা নাই তেওঁলোকক জনাবা যে ক্লাছ 12 পাছ কৰিলে SSC CHSL এক্সাম দিব পাৰিবা, ঠিক আছে, অ'কে। গতিকে সকলোকে ধন্যবাদ জনাইছোঁ, ঠিক আছে। আশা কৰিছোঁ তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰিবা আৰু লগতে নিজৰ যি সপোন আছে সপোন পূৰা কৰিবা আৰু এটা ভাল গভৰ্ণমেণ্ট চাকৰি লৈ মা দেউতাৰ যি সপোন আছে সেয়া পূৰা কৰিবা। ধন্যবাদ সকলোলৈকে, পুনৰ লগ পোৱা আশা থাকিল, বাই বাই।